ভাগৱত শুনাৰ পাছত মানুহৰ ভাৱ শুদ্ধ হ'ব, আৰু যদি ভাৱ শুদ্ধ হয় তেতিয়া আমাৰ কৰ্ম শুদ্ধ হ'ব। যদিও আজি জোৱাৰ উঠিছে ভাগৱতৰ অসমত, চাৰিওফালে কেৱল ভাগৱত, কোনো জেগাত অখণ্ড অবিৰত পাঠ, কোনো জেগাত ভাগৱতৰ ব্যাখ্যা বা আলোচনা বিভিন্ন, আৰু ছ'চিয়েল মিডিয়াত আমি মোবাইলত শুনি আছোঁ। কিন্তু এবাৰ নিজলৈ লক্ষ্য কৰক, আমাৰ ভাৱবিলাক শুদ্ধ হৈছিলে নাই? ভাগৱতে কৈছে, শত কোটি জন্মান্তৰে হোৱে মহাভাগ, নৰ শৰীৰক জীৱে তেৱে পাৱে লাগ। আহাৰ নিদ্ৰা ভয় মৈথুনাঞ্চ সমানমিতত পশুভীৰ নৰনম। কেৱল ভোজন, কেৱল আৰাম নিদ্ৰা, কেৱল ভয় আৰু কেৱল সংসাৰ বৃদ্ধি, এই চাৰিটা কৰ্মই কৰি যদি আমি আমাৰ জীৱন যাপন কৰি আছোঁ, তেতিয়াহ'লে শাস্ত্ৰত কৈছে আমাৰ আৰু পশু পক্ষীৰ মাজত একো পাৰ্থক্য নাই। উদ্ধৱে প্ৰশ্ন কৰিছিল, হে প্ৰভু, তুমি যে বৈকুণ্ঠলৈ গুচি যাবা, তোমাৰ অবিহনে এই ভকতসকলে কি কৰিব? এই মনুষ্যৰাজিয়ে কি কৰিব? তোমাক কেনেকৈ পাব? আৰু ভগৱানে তেতিয়া কৈছিল যে তুমি চিন্তা নকৰিবা, মই 3টা মাৰ্ক দিছোঁ মোৰ ওচৰলৈ আহিবলৈ। যদিও 3টা মাৰ্ক দিছিল, ভগৱানে কৈছে, উদ্ধৱ, তোমাক মই 3টা মাৰ্ক দিছোঁ হয়, কিন্তু মোৰ সিদ্ধান্তটো শুনা। জ্ঞান কৰ্ম ভকতি কহিলো কৰি ভেদ, ভকতি পৰম পন্থ দিলো পৰিচ্ছেদ। মোৰ সিদ্ধান্ত কিন্তু এটা, কৃষ্ণ জন্মামধয়েন ভবদ্ভিয়ঞ্জসা তর্য়া সমুতীর্য নরঃ পরম পদম প্রাপ্নোতি পাতক্যপিতম সনাতন সদা সদানন্দমুপাস্মহে হৃদি। যার রাম কৃষ্ণ নাম নাৱে ভব সিন্ধু তৰি, পাৱে পৰম পদ পাপী যত। সদানন্দ সনাতন হে নয় কৃষ্ণক সদা উপাসা কৰো হৃদয়ত। উপাসা কৰো হৃদয়ত। কৃষ্ণ জয় গুরু শংকৰ সৰ্বগুণাকৰ যাকেৰি নাহি কেও পাম। তোহারি চৰণকো ৰেণু শতকোটি বাৰেক কৰহ প্ৰণাম। তোহারি চৰণকো ৰেণু শতকোটি বাৰেক কৰহ প্ৰণাম। অসমীয়া সমাজৰ পথ প্ৰদৰ্শক, এক শৰণ হৰিনাম ধৰ্মৰ ভেটি প্ৰস্থাপক, নৱবৈষ্ণৱ যুগৰ প্ৰৱৰ্তক, জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ 577 সংখ্যক আৱিৰ্ভাৱ মহোৎসৱৰ এই শুভক্ষণত তেৰাৰ দুখানি চৰণত সাষ্টাংগিক প্ৰণাম জনাই, যশোৱাৰ লাল কংসৰ কাল নন্দৰ নন্দন উদ্ধৱৰ বন্দন, গোপিনীৰ মন দৈৱকীৰ ধন, গোৱালৰ গোপাল আৰু ভকতৰ কৃপাল স্বৰূপ, সৰ্বজ্ঞ সৰ্বব্যাপ্ত সৰ্বাশ্ৰয়ী সৰ্বশক্তিমান পৰম পুৰুষ পৰম আনন্দ পৰম ঈশ্বৰ পৰম কৃপালু ভগৱান কৃষ্ণৰ পাদপংকজত শ্ৰদ্ধা ভৰা সেৱা জনাই, বৈকুণ্ঠৰ কল্পতৰু নাম বস্তুভাগক সাৰোগত কৰি দেৱৰো দুৰ্লভ নৰতনুধাৰী আজিৰ এই ধৰ্মালোচনী সভাৰ সভাপতিৰ আসন সুশোভিত কৰা পৰম শ্ৰদ্ধাৰ দত্তবাব ডাঙৰীয়া, খুব সুন্দৰ সাৱলীল সাৰগৰ্ভ বক্তব্যৰে
আজিৰ এই সভাৰ উদ্বোধন কৰা পৰম শ্ৰদ্ধাৰ গগৈ বাপজনা, ইতিমধ্যে আপোনালোকে খুব কম সময়কে হ'লেও সাৰগৰ্ভ বক্তব্যৰে তেওঁলোকৰ বক্তৃতা ৰখা পৰম শ্ৰদ্ধাৰ দিলীপ চাংমাই বাপ, উৎপল কোঁৱৰ বাপ আৰু এই মঞ্চত উপবিষ্ট জ্ঞানী গুণীজন, লগতে 5টা নামঘৰৰ 5খন গাঁৱৰ পৰা আহি আজিৰ এই নামঘৰৰ শোভাবৰ্ধন কৰি ইয়াত উপবিষ্ট হৈ থকা পৰম শ্ৰদ্ধাৰ বাপ বান্ধৱ, আই মাতৃ, যুৱক যুৱতী প্ৰমুখ্যে শিশুসকলৰ শৰীৰত নিৰ্বিৰাজমান দিব্য আত্মাক অন্তৰৰ পৰা সেৱা জনাই আমাক দিয়া দায়িত্বভাৰ পালন কৰিবৰ বাবে আপোনালোকৰ ওচৰত আমি থিয় হৈছোঁ। সময় যিহেতু যথেষ্ট হৈছে, যদিও 12টা বজাত কৈছিল সভাখন আৰম্ভ হোৱাৰ কথা, ইতিমধ্যে 2:30 বাজিল। যি কি নহওক, ভগৱানৰ ওচৰত আমি একো নহয়, যিমতে তেওঁ আগবঢ়াই নিব সেইমতে চলিব লাগিব। তথাপিও আমি চেষ্টা কৰিম যিকণ সময় আপোনালোকে শ্ৰদ্ধা ভৰা আমাৰ প্ৰতি শ্ৰদ্ধা জনাই, এই সভাখনৰ প্ৰতি শ্ৰদ্ধা জনাই ইমান ধৈৰ্য সহকাৰে অপেক্ষা কৰি আছে, গতিকে যাতে আপোনালোকে সংক্ষেপতে হ'লেও কিছু কথা জীৱনটোৰ বাবে লৈ যাব পাৰে। শংকৰাচাৰ্যই কৈছিল 3টা বস্তু অতি দুৰ্লভ, দুৰ্লভম ত্ৰায়মেৱাত দেৱানুগ্ৰহ কাৰকম মনুষ্যত্ব মুমুক্ষত্ব মহাপুৰুষ সংশ্ৰয়া। 3টা বস্তু দুৰ্লভ। তাৰে প্ৰথমটো কৈছে মনুষ্যত্ব। মানুহৰ শৰীৰ যিটো আমি পাইছোঁ, এই শৰীৰটো পোৱাটো অতি দুৰ্লভ। 84 লাখ জুনি ভ্ৰমণ কৰাৰ পাছত আমি এইটো শৰীৰ পাইছোঁ। 20 লাখ সব ঠাৱৰ জানো, 9 লাখ জলচৰ সব মানো, 11 লাখ কুৰ্ম কবি গাवे पक्षीगण, 10 लाख बतावे, 30 लाख पशु जानो हो भाई, 4 लाख बंदर दुखदाई, जब ये 84 लाख कट जावे तब कहो मानुष तम पावे। মানুহৰ শৰীৰ পোৱাৰ আগত এটা জীৱই 20 লাখ গছ গছনিত ভ্ৰমণ কৰিব লাগে। 20 লাখ প্ৰজাতি আছে গছ গছনি, 9 লাখ প্ৰজাতি আছে জলচৰ প্ৰাণী, 29 লাখ, 11 লাখ আছে কাছৰ দৰে বগাই যোৱা সৰীসৃপ জাতীয় প্ৰাণীৰ প্ৰজাতি, 29 11 40 লাখ, চৰাই চিৰিকটিৰ প্ৰজাতি আছে 10 লাখ, 40 10 50, 30 লাখ বিভিন্ন হিংস্ৰ জন্তু, 80 লাখ আৰু 4 লাখ বান্দৰৰ প্ৰজাতি। 84 লাখ জুনি এটাই জীৱই ভ্ৰমণ কৰাৰ পাছত ভাগৱতে কৈছে 100 কোটি জন্মান্তৰে হোৱে মহাভাগ, নৰ শৰীৰক জীৱে তেৱে পাৱে লাখ। বহু পুণ্যৰ ফলত আমি এইটো শৰীৰ পাইছোঁ। বাকীবিলাক জীৱ জন্তুতকৈ আমি শ্ৰেষ্ঠ। আপোনালোকে যদি আমাৰ শাৰীৰিক অৱয়ব যদি চায়, তেতিয়াহ'লে লক্ষ্য কৰক বাকী যিমান জীৱ জন্তু আছে পৃথিৱীৰ লগত সমান্তৰালকৈ থাকে। তেওঁলোকৰ ৰাজহাড়ডাল পৃথিৱীৰ লগত সমান্তৰাল, কিন্তু মানুহ আছে যি থিয় হৈ থাকে পাৰপেণ্ডিকুলাৰ হৈ। মানুহক বুদ্ধি দিছে, মানুহে ভাল বেয়াৰ বিচাৰ কৰি চাব পাৰে, মানুহৰ বিবেক আছে। আৰু এই ইমান এটা সুন্দৰ জীৱন পোৱাৰ পাছতো, এটা শৰীৰ পোৱাৰ পাছতো আমি যদি ইয়াক আন আন পশু পক্ষীৰ দৰে যদি পাৰ কৰাই দিওঁ, আহাৰ নিদ্ৰা ভয় মৈথুনাঞ্চ সমানমিতত পশুভীৰ নৰনম, কেৱল ভোজন, কেৱল আৰাম নিদ্ৰা, কেৱল ভয় আৰু কেৱল সংসাৰ বৃদ্ধি, এই 4টা কৰ্মই কৰি যদি আমি আমাৰ জীৱন যাপন কৰি আছোঁ, তেতিয়াহ'লে শাস্ত্ৰত কৈছে আমাৰ আৰু পশু পক্ষীৰ মাজত একো পাৰ্থক্য নাই। মানুহৰ জীৱন কিয় শ্ৰেষ্ঠ? মানুহক ভক্তি কৰাৰ উপায় দিলে। কিন্তু ভক্তি কাক কৰিম, কেনেকৈ কৰিম, যাক লৈ এটা সমস্যাৰ সৃষ্টি হৈছে। কোনজন ঈশ্বৰক মানিম, কোনজনক নামানিম, কোনজনক মানিলে মানুহৰ জীৱন সফল কৰিব পাৰিম, এই কথাখিনিক লৈ বিভিন্ন ধৰণৰ বিভিন্ন চিন্তা চৰ্চা, ছ'চিয়েল মিডিয়াতো বিভিন্নজনে বিভিন্ন শাস্ত্ৰৰ উদ্ধৃতি দিয়ে। মানুহৰ জীৱন যি দুৰ্লভ বস্তু 3টাৰ ভিতৰত প্ৰথমটো, এই জনমটো সফল কৰিবৰ কাৰণে কি কৰা উচিত, সেইটোৱে হৈছে মূল বস্তু। আজি মোৰ চমু বক্তব্যত
মই চেষ্টা কৰিম যে মানুহৰ জনম সফল কৰিব পৰাকৈ আমি কি কৰিব পাৰোঁ আৰু গুৰুজনে আমাক কি কৰিবলৈ দি থৈ গৈছে। মই শংকৰী সংস্কৃতি বিকাশ সমিতিৰ সভাপতি সম্পাদককে ধৰি সকলো সদস্য তথা সদস্যাক ধন্যবাদ জনাইছোঁ। তেওঁলোকে গুৰুজনাৰ সংস্কৃতি বিকাশৰ ক্ষেত্ৰত এখন সমিতি, এটা অনুষ্ঠান তেওঁলোকে সৃষ্টি কৰি ইয়াক আগবঢ়াই নিয়াৰ চেষ্টা কৰিছে। ই অতি আদৰণীয় পদক্ষেপ। কিন্তু গুৰুজনাই কি ক'ব বিচাৰিছিল আৰু আজি আমি গুৰুজনাৰ 577 সংখ্যক আৱিৰ্ভাৱ মহোৎসৱত থিয় হৈ আমি কি কৰিছোঁ, গুৰুজনাই কৈ যোৱা কথাখিনি আমি পালন কৰিছোঁ নে নাই, নে কেৱল সভাৰ মাজতে আমি আবদ্ধ কৰি ৰাখিছোঁ? কেৱল মেল মিটিঙৰ মাজতে, কেৱল আলোচনাৰ মাধ্যমেৰে যদি আমি ৰাখিছোঁ, তেতিয়াহ'লে এই বিশেষ প্ৰভাৱ আমাৰ জীৱনত নেপেলাব। গুৰুজনে এই সাধাৰণ আমাৰ দৰে মনুষ্যসকলৰ কাৰণেই অহোপুৰুষাৰ্থ কৰিছিল। তেওঁ শিৰোমণি ভূঞা আছিল। আমাৰ এজন বাপে কৈছে, যি সময়ত গুৰুজনা আৱিৰ্ভাৱ হৈছিল ৫৫ শতিকাত ১৪৪৯ খ্ৰীষ্টাব্দ, সেই সময়ত ধৰ্মৰ নামত অধৰ্মই গ্ৰাস কৰি তুলিছিল। ইটো দেশে পূৰ্বকালে নাছিল ভকতি, নানা ধৰ্ম কৰ্ম লোকে কৰয় সম্প্ৰতি, নানা দেৱ পূজয় কৰয় বলিদান, হংস সাগ মহিষ কাটে অসংখ্য প্ৰমাণ, নষ্ট গৈল লোক দেখি ইটো সংসাৰত, কৃপাময় কৃষ্ণে পাছে গুণী বৈকুণ্ঠত, ইটো লোক সমস্তকে কৰিতে উদ্ধাৰ, শংকৰ স্বৰূপে হৰি ভৈলা অৱতাৰ। গুৰুজনা অৱতাৰ হৈছিল আমাক উদ্ধাৰ কাৰণত, যাতে সমস্ত জীৱ, সমস্ত মনুষ্য কোনো জাতিগত হিচাপে কলিতা, কোচ, আহোম, বড়ো, মিচিং, দফলা, যোনে হওক, কোনো পাৰ্টিকুলাৰ কোনোবা এটা জাতিৰ কাৰণে তেওঁ কোৱা নাছিল। তেওঁ উদ্দেশ্য কৰিছিল অবা নৰলোক, হে বিশ্ববাসীৰ সমস্ত মানৱ, তোমালোকে হৰি ভক্তি কৰা, সমস্তকে কৈছিল। আৰু বাৰ অৱতাৰ ধৰন্ত ঈশ্বৰ কৃষ্ণে হৰিবাক পৃথিৱীৰ ভাৰ, অন্ত্যজাতি পতিতৰ তাৰণ কাৰণ হেতু ইবাৰ ভৈলন্ত অৱতাৰ। এইবাৰ তেওঁ আহিছিলেই আমাৰ দৰে যিবিলাক আমি অজ্ঞানী। বাপজনাই গাইছিল, জ্ঞান শূন্য আতি পশু পক্ষী জাতি। আমি অজ্ঞান, আমাৰ একো নাই, পশু পক্ষীৰ দৰে আমি আছোঁ। আৰু আমাৰ দৰে মানুহখিনিক উদ্ধাৰ কৰিবৰ কাৰণে তেওঁ আহিছিল আৰু আমাক ক'লে যে তোমালোকে বাকীবিলাক কৰিব নোৱাৰা। কিয়? যিটো ধৰ্ম গুৰুজনাই প্ৰৱৰ্তন কৰি গৈছে, সেই ধৰ্মটোৰ নামাকৰণ কৰিছে মহাপুৰুষ মাধৱদেৱে গুৰু ভতিমাত। এক শৰণ হৰি নাম ধৰ্মকো ৰাজা। ধৰ্মৰ ভিতৰত ৰাজা ধৰ্ম কি? এক শৰণ হৰিনাম ধৰ্ম। গুৰুজনাই ক'লে এক শৰণ হৰিনাম ধৰ্ম লোৱা, আৰু এক শৰণ হৰিনাম ধৰ্মৰ প্ৰচাৰ আৰু প্ৰসাৰৰ কাৰণে তেওঁ এই সমস্ত সাহিত্য সংস্কৃতি আছে। এনেকুৱা কোনো গীত নাই যিটো গীতে ঈশ্বৰৰ ওচৰলৈ লৈ যাব নোৱাৰে। মহাপুৰুষৰ যিমান সৃষ্টি, যাৰ কাৰণে তেওঁৰ গীতসমূহক বৰগীত আখ্যান দিছে। তেওঁ যি নাট, অংকীয়া নাট সৃষ্টি কৰিছে, তাৰ মাজেৰেও আমি ঈশ্বৰমুখী হোৱাৰ আমাক আদৰ্শ দেখুৱাইছে। তেওঁ যি সাহিত্য সৃষ্টি কৰিছে, লাগিলে মৌলিক হওক, লাগিলে অনুবাদ হওক, প্ৰত্যেকটো সৃষ্টিৰাজিয়ে এজন মানুহক ঈশ্বৰমুখী কৰাত সহায় কৰে। বৰ্তমান সময়ত গুৰুজনাই অনুবাদ কৰি যোৱা ভাগৱতৰ চৰ্চা সৰ্বত্ৰে হৈছে, ভাগৱতৰ জোৱাৰ উঠিছে। কিন্তু যি ভাগৱত শ্ৰৱণ কৰাৰ পাছত ব্যাসদেৱে লিখি থৈ গৈছিল, এতদস্মাৎ পৰম কিঞ্চিত মনশুদ্ধে ন বিদ্যতে জন্মান্তৰে ভৱেত পুণ্যম তদা ভাগৱতম লভেত। পদ্মপুৰাণ উত্তৰ খণ্ড ভাগৱত মাহাত্ম্য প্ৰথম অধ্যায় 12 নম্বৰ শ্লোক। তাত লিখিছিল, ভাগৱত শুনাৰ পাছত মানুহৰ ভাৱ শুদ্ধ হ'ব, আৰু যদি ভাৱ শুদ্ধ হয় তেতিয়া আমাৰ কৰ্ম শুদ্ধ হ'ব। যদিও আজি জোৱাৰ উঠিছে ভাগৱতৰ অসমত, চাৰিওফালে কেৱল ভাগৱত, কোনো জেগাত অখণ্ড অবিৰত পাঠ, কোনো জেগাত ভাগৱতৰ ব্যাখ্যা বা আলোচনা বিভিন্ন, আৰু ছ'চিয়েল মিডিয়াত আমি মোবাইলত শুনি আছোঁ। কিন্তু এবাৰ নিজলৈ লক্ষ্য কৰক, আমাৰ ভাৱবিলাক শুদ্ধ হৈছিলে নাই? যদি আমি ভাগৱত শুনিলোহেঁতেন প্ৰপাৰলি,
তেতিয়াহ'লে সমাজত কোনো ধৰণৰ অপকৰ্মবিলাক হ'ব নালাগিছিল। হিংসা, দ্বেষ, কাম, ক্ৰোধ, ধৰ্ষণ, লুণ্ঠন চব শেষ হ'ব লাগিছিল। কিন্তু নাই, চলি আছে। তাৰ মানে আমি যেনেকৈ ভাগৱত শ্ৰৱণ কৰিব লাগিছিল সেয়াও কৰা নাই। আৰু যি গুৰুজনাই এক শৰণ হৰিনাম ধৰ্ম দি গৈছিল সেইটোও আমি তেনেকৈ মানিব পৰা নাই। যিটো উদ্দেশ্যলৈ তেওঁ দিছিল, বৈকুণ্ঠ প্ৰয়াণৰ প্ৰাক মুহূৰ্তত উদ্ধৱে ভগৱান কৃষ্ণক প্ৰাৰ্থনা কৰিছিল, প্ৰভু তদ বিয়োগেনতে ভক্তম কথম স্থায়সন্তি ভূতলে নিৰ্গুণ উপাসনে কষ্টমত কিঞ্চিত বিচাৰায়। পদ্মপুৰাণ উত্তৰখণ্ড ভাগৱত মহাত্ম ৩য় অধ্যায় ৫৯ নম্বৰ শ্লোক। উদ্ধৱে প্ৰশ্ন কৰিছিল, হে প্ৰভু তুমি যে বৈকুণ্ঠলৈ গুচি যাবা, তোমাৰ অবিহনে এই ভকতসকলে কি কৰিব? এই মনুষ্যৰাজিয়ে কি কৰিব? তোমাক কেনেকৈ পাব? আৰু ভগৱানে তেতিয়া কৈছিল যে তুমি চিন্তা নকৰিবা, মই ৩টা মাৰ্গ দিছোঁ মোৰ ওচৰলৈ আহিবলৈ। যোগ ত্ৰায়ময়ী প্ৰোক্তা নৰনম শ্ৰেয় বিধিচ্ছয় জ্ঞানম কৰ্মম চা ভক্তিম চা না উপায় অন্য অস্তি কুত্ৰাচিত। 11:20-6 একাদশ স্কন্ধ ২০ অধ্যায় ৬ নম্বৰ শ্লোক ভাগৱত। হে উদ্ধৱ, মোৰ ওচৰলৈ আহিবলৈ ৩টা মাৰ্গ আছে। কি ৩টা? এটা হৈছে কৰ্ম মাৰ্গ, য'ত যাগ যজ্ঞ পূজা পাতল কৰি মোৰ ওচৰলৈ আহিব পাৰে। আৰু বৰ্তমান সময়তো বহুতে যাগ যজ্ঞ পূজা পাতলৰ দ্বাৰাই ভগৱান কৃষ্ণক পাব পাৰোঁ বুলি তেওঁলোকে চেষ্টা চলাই আছে। দ্বিতীয়ত কৈছে জ্ঞান মাৰ্গ। ঘৰ দুৱাৰ বাদ দি সন্ন্যাস ব্ৰত ধাৰণ কৰি হয়তো হিমালয়ৰ ওপৰত নহ'লে ঘন জংঘলৰ মাজত ৰ'দ বৰষুণ সকলোবিলাক সহ্য কৰি বছৰ বছৰ ধৰি ধ্যান ধাৰণা সমাধিৰ দ্বাৰা প্ৰভু ভগৱন্তক লগ পোৱাৰ যি হেঁপাহ, জ্ঞান মাৰ্গ। আৰু তৃতীয়টো হৈছে ভক্তি মাৰ্গ। সমস্ত প্ৰাণীৰ প্ৰতি বিষ্ণুময় ভাৱ দৰ্শন কৰি সকলো জীৱতে ভগৱান যেন দৃষ্টিকোণ কৰি সংসাৰত থাকি, গৃহত থাকি প্ৰভু ভগৱন্তৰ লীলাসমূহ শ্ৰৱণ কীৰ্তন কৰি কৃষ্ণত একান্তভাৱে শৰণ হৈ আমি ভগৱানক পাব পাৰোঁ। যদিও 3টা মাৰ্গ দিছিল, ভগৱানে কৈছে উদ্ধৱ তোমাক মই 3টা মাৰ্গ দিছোঁ হয়, কিন্তু মোৰ সিদ্ধান্তটো শুনা। জ্ঞান কৰ্ম ভকতি কহিলো কৰি ভেদ, ভকতি পৰম পন্থ দিলো পৰিচ্ছেদ। মোৰ সিদ্ধান্ত কিন্তু এটা। কিয়? তুমি নিজেই কৈছা 3টা মাৰ্গ, আকৌ নিজে 3টা মাৰ্গ বুলি কৈ পেলাই 2টাক তুমি পাৰ্চিয়েলিটি কৰি ছাইড কৰাই দিলা, এটাক কৈছা এইটো কৰা। কাৰণটো কি? আন এটা গীতাত অৰ্জুনক কৈছে সমো অহম সৰ্বভূতেষু নামে দেশ অস্তি না প্ৰিয়। 9ম অধ্যায় 29 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, মই সকলোৰে কাৰণে সমান, মোৰ কাৰণে কোনো বেছি প্ৰিয় নহয়, কোনো মোৰ কাৰণে শত্ৰু নাই, চব সমান। আৰে যদি চব সমানেই হয়, তুমিয়ে দেখোন পাৰ্চিয়েলিটি কৰি দেখুৱাই দিছা। তুমি কৰ্ম মাৰ্গ আৰু জ্ঞান মাৰ্গক ছাইড কৰি ভক্তি মাৰ্গত আহা বুলি ক'লা। কাৰণটো কি? কাৰণটো বুজিবৰ কাৰণে কৃষ্ণৰ লগত আমাৰ সম্বন্ধটো বুজিব লাগিব। কোন তেওঁ? কিয় কৈছে তেওঁ? কৃষ্ণৰ লগত আমাৰ সম্বন্ধ কি? সেইটো বুজিবৰ কাৰণে গীতাত সোমাওঁ। গীতাত কৈছে পিতাহমস্য জগত মাতা ধাতা পিতামহ বেদ্যম পবিত্ৰ ওংকাৰ ঋক সাম যজুৰে বচ। 9ম অধ্যায় 17 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, মই সমস্ত জগতৰ পিতা, মই মাতা, মই পিতামহ। বেদৰ যি ওংকাৰ, যাক প্ৰণৱ বুলি কয়, এই প্ৰণৱ মই। ঋগ্বেদ, সামবেদ, যজুৰ্বেদ, যাক জ্ঞান বুলি কয়, এই বেদ মই। অৰ্জুনক কৈছে মত্ত পৰতৰম নান্যৎ কিঞ্চিদ অস্তি ধনঞ্জয় মই সৰ্বমিদম প্ৰোতম সূত্ৰে মণিগণায়ব। 7ম অধ্যায় 7 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, মোতকৈ শ্ৰেষ্ঠ কোনো নাই। যেনেকৈ এধাৰী মালাত মণিবিলাক গাঁঠি থোৱা থাকে, আমি মালা এধাৰী চালে যদি ফুলৰ মালা হয় ফুলখিনি দেখোঁ, যদি মণি মুকুতাৰ হয় মণি মুকুতা দেখোঁ। কিন্তু এই মণি মুকুতা বা ফুল যে ধাৰণ কৰি ৰাখিছে ভিতৰৰ সূতাডাল, যাৰ অবিহনে মণিবিলাক ক্ষণেকতে চব সিঁচৰিত হৈ যাব। ভগৱানে কৈছে সূতাডাল, যেনেকৈ সূতাডালে মণিখিনি ধাৰণ কৰি আছে, এই সমস্ত জীৱক মই পিতৃ হিচাপে
পিতামহ হিচাপে মাতৃ হিচাপে মই ধাৰণ কৰি আছোঁ